দেখিছোঁ। এয়া বৃষ্টি, এইখন ঘৰৰ ডাঙৰ বোৱাৰী। আজি মই বৃষ্টিক বিয়া কৰাই আনিছোঁ। মই তোমাক দেখিয়ে জানিছোঁ যে তুমি বিয়া কৰাই আহিছা, সেইটো মোক ক'ব নালাগে। কিন্তু তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো তুমি অকলে কেনেকৈ ল'ব পাৰিলা? তুমি বিয়া কৰোৱাবৰ ইচ্ছা আছিল কৰোৱা, কিন্তু এবাৰ ঘৰখনত কথাটো জনাব লাগে বুলি তুমি কিয় প্ৰয়োজন বোধ নকৰিলা? কথাখিনি মই তোমালোকৰ আগত ক'ম বুলি ভাবিয়ে আছিলোঁ মা, কিন্তু পৰিস্থিতিয়ে এনেকুৱা এটা ৰূপ ল'লে যাৰ বাবে আজি মই এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল। আচলতে বৃষ্টিৰ মাক দেউতাক কোনো নাই, তাই অনাথ। তাই খুৰা খুৰীয়েকৰ লগত থাকে। খুৰা খুৰীয়েকে তাইক বহুত বেছি অত্যাচাৰ কৰে, আৰু আজি অত্যাচাৰৰ সীমা চেৰাই তেওঁলোকে বৃষ্টিক ঘৰৰ পৰা উলিয়াই দিলে। সেয়ে মই বৃষ্টিক আজি এনেকৈ বিয়া কৰি লৈ আহিব লগা হ'ল। মা, ইমান চিঞৰ বাখৰ হৈছে যে, কি হৈছে ইয়াত? আৰু দাদা, আপোনাৰ লগত এয়া কোন? চোৱাচোন তোমালোকৰ দাদাই কি কৰিছে। বিয়া কৰি আহিছে বোলে সি, আৰু আনিছে গাঁৱৰ অনাথ ছোৱালী এজনীক বিয়া কৰাই আনিছে। এই দুনিয়াখনত সি তাৰ যোগ্যৰ ছোৱালী এজনী বিচাৰি নাপালে। দাদা, আপুনি যে এনেকুৱা এটা কৰিব মই বিশ্বাসেই কৰিব পৰা নাই। মায়ে আপোনাক কেতিয়াবাৰ পৰাইতো কৈ আছিল বিয়াখন কৰিবলৈ, কিন্তু আপুনি দেখোন বিয়াৰ কথা নামেই শুনা নাছিল। এতিয়া এইবোৰ কি কৰিলে? এইদৰে অনাথ ছোৱালী এজনী হঠাৎ বিয়া কৰাই লৈ আহিলে যে? ইমান দিনৰ পৰা এইটোকে কৰিবলৈকে সি বাট চাই আছিল। এতিয়া কটালে নহয় আমাৰ ঘৰখনৰ সকলোৰে নাকটো। এনেকুৱা এজনী ছোৱালী বাৰু সি বিয়া কৰাব লাগেনে? এতিয়া সমাজৰ আগত কিদৰে যে মুখ উলিয়াম মই ভাবিয়ে পোৱা নাই। ঘৰৰ ডাঙৰ ল'ৰা হিচাপে তোমাৰ ওপৰত বহুত আশা আছিল। ভবা নাছিলোঁ তুমি এইদৰে আমাৰ আশাবোৰ চুৰমাৰ কৰি দিবা বুলি। ইমান খং কৰিবলগীয়া কি হ'ল? হয়, বৃষ্টি অনাথ হ'লেও তাইওতো মানুহ ন। তাইকো মৰম চেনেহৰ প্ৰয়োজন। তাইক মই ভাল পাওঁ, সেইবাবে মই তাইক দুখত থকাটো কেতিয়াও নিবিচাৰোঁ। সেয়ে মই তাইক আজি মোৰ জীৱন সংগী হিচাপে একেবাৰে লৈ আহিলোঁ। এতিয়াৰ পৰা বৃষ্টি এইখন ঘৰত আমাৰ লগতে থাকিব। ছোৱালীও কম নহয়। ধনী ঘৰৰ ল'ৰা এটা পোৱাৰ বাবে আগবাঢ়ি নাভাবি চিধা বিয়াহে সোমাইছে। ধনী ল'ৰা এটা পালে এইদৰে আগবাঢ়ি নভবাকৈ কোনোবা ছোৱালী বিয়া হৈ আহেনে বাৰু? কি যে আচৰিত। আৰু কি ধৰণৰ ছোৱালী বাৰু? আপোনাৰ আৰু বেলেগ কাপোৰ নাই নেকি? বিয়া হ'বলৈ কোনোবাই এনেকুৱা কাপোৰ পিন্ধি আহেনে? ইয়াতকৈ ভাল ভাল কাপোৰ আমি ঘৰতে পেলাই থওঁ, পিন্ধিব নোৱাৰোঁ। কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আহিছে আপুনি? আমাৰ ঘৰৰ ষ্টেণ্ডাৰ্ডৰ লগত কেনেকৈ থাকিব বাৰু? অনাথ ছোৱালী এজনীৰ পৰা ইয়াতকৈ আৰু কি বেছি আশা কৰিবা? মাকটো কটালে, এইজনীয়ে চাগে মোৰ ল'ৰাটোক ফুচুলাই বিয়া সোমাই আহিছে। এতিয়া আৰু তাইক কোনে পায়? এইখন ঘৰ পালে নহয়, ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাই তাই চাগে নিজৰ কপালখনকে ধন্য মানিছে। অলপ বেছি হোৱা নাইনে বাৰু? মোৰ সন্মুখতে মোৰ পত্নীক তোমালোকে যাৰে যি মন তাকেই কৈছা যে, আৰু তোমালোক দুজনীয়ে ইমান সাহস ক'ত পালা মোৰ সন্মুখত এইদৰে মোৰ পত্নীক ব্যৱহাৰ কৰিবলৈ? পাহৰি নাযাবা, এইজনী তোমালোকৰ বৌ। গতিকে বৌক অকণমান সন্মান কৰিবা। কাৰোবাৰ পিন্ধা কাপোৰক লৈ নিৰ্ধাৰণ কৰিবলৈ নিবিচাৰিবা। আৰু মা, তোমাকো কওঁ, এতিয়াৰ পৰা বৃষ্টি এইখন ঘৰৰ বোৱাৰী। বাকী দুজনী বোৱাৰীক তুমি যিদৰে আদৰ সাদৰ কৰি ৰাখিছা, এতিয়াৰ পৰা বৃষ্টিকো তুমি সেই একেদৰেই ৰাখিবা। মই তোমাৰ পৰা এইটোহে আশা কৰিছোঁ। মই বাৰু বহুত ডাঙৰ ভুলেই কৰি পেলালোঁ নেকি? মই সঁচাকৈ জনা নাছিলোঁ আপুনি যে ইমান ধনী ঘৰৰ ল'ৰা। মই যদি জানিলো হয় আপুনি ইমান ধনী বুলি, মই কেতিয়াও আপোনাৰ লগত বিয়া নোসোমালোহেঁতেন। মোৰ দৰে ছোৱালী এজনী এইখন ঘৰৰ বোৱাৰী হৈ যোগ্যই নহয়। মই এতিয়া মাহঁতৰ চকুত চিৰদিনৰ বাবে দুখী হৈ ৰ'ব লাগিব। বৃষ্টি, কি কৈছা এইবোৰ? তুমি একো ভুল কৰা নাই। প্ৰেমে ধনী দুখীয়া এইবিলাক একো বিচাৰ নকৰে নহয়। মই তোমাক ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা, সেইবাবেহে আমি বিয়াখন পাতিছোঁ। আৰু মাহঁতে প্ৰথম অকণমান তোমাক বিয়া পাব, কিন্তু চাবা সময়ৰ লগে লগে মায়েও তোমাক একচেপ্ট কৰি ল'ব। গতিকে দুদিনমান অকণমান ধৈৰ্য ধৰিব লাগিব। মায়ে টান কথা ক'লেও তুমি সহ্য কৰি যাব লাগিব। এতিয়া এইদৰে এইখিনিতে ৰৈ কথা পাতি থাকিব নালাগে। ব'লা মোৰ ৰুমলৈকে যাওঁ, তাতে কথা পাতিম। হেল্ল' এভৰিৱান, মই আপোনালোকক ক'বলৈ ওলাইছোঁ ক্ৰাছ গেমৰ কথা, যিটো মেলটোৱে মোক খেলাত সহায় কৰিছে। গতিকে আহকচোন এই গেমটো আমি এবাৰ খেলি চাওঁ। প্ৰথমতে আপোনালোকে 1000 টকা লগাব লাগিব আৰু বহুতবাৰ জিকিব, সেইটো মই চিঞৰি কৈছোঁ। কাৰণ মই নিজেও 4বাৰ জিকিছোঁ আৰু খুব সৌভাগ্য অৰ্জন কৰিছোঁ। যদি আপোনালোকে এই গেমটো খেলিব বিচাৰে, তেনেহ'লে অতি সোনকালে স্ক্ৰীণত দিয়া প্ৰম' কোডটো ইউজ কৰক আৰু লাভ কৰক 1,55,000 টকা আৰু 290টা ফ্ৰী স্পিন। গতিকে পলম নকৰিব, সোনকালে গেমটো খেলি সৌভাগ্য অৰ্জন কৰক। মা, তুমি ইয়াতে বহি আছা, মই তোমাক গোটেই ভিতৰত বিচাৰিলোঁ। মোৰ তোমাৰ লগত দুটামান কথা আছে মা। বিষ্ণু, তুমিনো এতিয়া আৰু মোৰ লগত কি কথা পাতিবা? আজিকালিতো তুমি বহুত ডাঙৰ মানুহ হ'লা, তোমাৰ সকলো সিদ্ধান্ত তুমি নিজেই ল'ব পৰা হ'লা। তাৰ পাছতো মোৰ লগত কি আলোচনা কৰিবলগীয়া আছে? প্লিজ মা, এইটো কথা আৰু কিমান নোকোৱা তুমি? হয়, তোমাক নোসোধাকৈ মই বিয়াখন কৰাই ডাঙৰ ভুল কৰিলোঁ। এই ভুলটো মই স্বীকাৰ কৰিছোঁ ন। ইমানৰ পাছতো তুমি কথা পাতি মোক কিয় এনেকৈ কৈ থাকা? প্লিজ এই কথা কৈ নাথাকিবাচোন। ভুল বিষ্ণু, তুমি নুবুজিবা। তোমাৰ এই সিদ্ধান্তটোৱে মোৰ মনত কিমান আঘাত দিছে। তুমি এইখন ঘৰৰ ডাঙৰ ল'ৰা হিচাপে তোমাৰ ওপৰত মোৰ বহুত আশা সপোন আছিল, কিন্তু তুমি সেই সকলোবিলাক শেষ কৰি দিলা। বিয়াৰ দৰে এটা ডাঙৰ সিদ্ধান্ত তুমি অকলেই লৈ পেলালা। মোক তুমি এবাৰো সোধা প্ৰয়োজন বোধ নকৰিলা।
কিয় তুমি সেই অনাথ ছোৱালীজনী এইদৰে বিয়া কৰি আনিব লাগিছিল কোৱাচোন বাৰু তুমি? হা এইদৰে কথাই প্ৰতি তুমি বৃষ্টিক অনাথ অনাথ বুলি কৈ নাথাকিবাচোন। বৃষ্টিক এইদৰে ক'লে মই বৰ দুখ পাওঁ। হয় দিয়া, ঠিকেই কৈছা। এতিয়া আৰু নিজৰ পত্নী দুখহে বুজি পাবা, মাৰে দুখনো ক'ত বুজি পাবা। বাৰু সেইবোৰ কথা বাদ দিয়া, কি কথা ক'বলগীয়া আছিল কোৱাচোন? মা কালিলৈ মই আকৌ চাকৰি জেগালৈ যাবগৈ লাগিব। এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব তুমিয়ে ল'ব লাগিব। ঘৰৰ বাকী দুজনী বোৱাৰীক যিদৰে ৰাখিছা এতিয়াৰ পৰা তুমি বৃষ্টিকো ৰাখিব লাগিব। বৃষ্টিৰ দায়িত্ব মই তোমাকেই দি যাব বিচাৰোঁ। মই ভাবোঁ তুমি বৃষ্টিক মই যোৱাৰ পাছত এইদৰে আৰু ক'তো কথা শুনাই নাথাকা। চাবা তাই যাতে মনত কষ্ট নাপায়। তুমি কালিলৈকে যাবাগৈ নেকি? তুমিও যাবাগৈ, সৰু আৰু মাজুও এতিয়া নাহে। ঘৰখন বৰ উকা উকা হৈ পৰিব। বাৰু হ'ব দিয়া, চিন্তা নকৰিবা, মই বৃষ্টিক ভালদৰেই ৰাখিম। মই জানিছিলোঁ মা তুমি মোৰ কথা বুজি পাবা বুলি। থেংক ইউ মা। মই সঁচাকৈ তোমাৰ কথাটো শুনি বৰ সুখ পাইছোঁ। হ'ব দিয়া, মোৰ কেইটামান বজাৰ কৰিবলগীয়া আছে, মই বজাৰকেইটা কৰি আহোঁগৈ। ঠিক আছে যোৱা। মই থাকোঁতে তুমি চিন্তা কিয় কৰিব লাগে? মই বৃষ্টিক বৰ মৰমেৰে ৰাখিম, ইমানেই মৰম কৰিম যে তাই মোৰ মৰম কেতিয়াও পাহৰিবই নোৱাৰে। তাই মোৰ বুকুত যিটো কামোৰ মাৰিছে মই কেনেকৈ পাহৰিম? মোৰ চকু পানী প্ৰতি টোপালৰে মই তাইৰ পৰা হিচাপ ল'ম। মইতো মনে মনে এইকণ সময়ৰ বাবে অপেক্ষা কৰি আছিলোঁ। অৱশেষত মই বিচৰা সুযোগ মোৰ হাতত ধৰা দিছেহি। এই সুযোগ মই কেতিয়াও অথলে যাবলৈ নিদিওঁ। তুমি আকৌ ছুটীলৈ ঘৰলৈ অহাৰ আগত তাই এইখন ঘৰ এৰি যাবলৈ মই বাধ্য কৰাইহে এৰিম। ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী মোৰ ঘৰত বোৱাৰী হ'ব, সেইটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। মোৰ বাকী দুজনী বোৱাৰী যিমান ধনী, মই তোমাৰ বাবেও তেনেকুৱা ধনী ছোৱালী এজনী আকৌ বিচাৰি তোমাক বিয়া কৰাই দিম। কিন্তু বৃষ্টি থাকিলে এইটো সম্ভৱ নহয়। গতিকে তাইক মই যিমান অত্যাচাৰ কৰিব লাগে কৰিম। তাই এইখন ঘৰৰ পৰা ওলাই যাব লাগিবই। বৃষ্টি মই যাবলৈ ওলালোঁ, মই গৈ থাকোঁ। তুমি ইয়াত ভালদৰে থাকিবা। মোৰ কথা ভাবি মনটো মাৰি মাৰি নাথাকিবা, আকৌ যিমান পাৰা হাঁহি মাতি থাকিবা। ঠিক আছে, আপুনি কামৰ জেগালৈ গৈ কামতে মন দিব। মোৰ কথা ভাবি নাথাকিব, মই ইয়াত ভালদৰে থাকিম। হ'ব দিয়া, মই আহিছোঁ। এতিয়া সেই ঘৰখনত মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। এখেত আছিল বাবে মনটোৱে বেলেগ এটা সাহস হৈ আছিল। এতিয়া মোৰ ইয়াত একেবাৰে অকলশৰীয়া লাগিব। মহাৰাণী এইদৰে কান্দি কান্দিয়ে দিনটো পাৰ কৰি দিম বুলি ভাবিছে নেকি? ঘৰত যে কাম কৰিবলগীয়া আছে সেইটো নাজানে নেকি আপুনি? মা কি হ'ল? মই কিবা নক'বলগীয়া কথা কৈছে নেকি? ল'ৰাটো চাকৰি জেগালৈ গৈছে, তাতে ইমান কান্দা কথা কৰিবলগীয়া কি আছে? সি বিয়া পাতিলে বুলিয়ে তোমাৰ আগে পাছে ঘূৰি ফুৰিব নোৱাৰে নহয় কাম বন এৰি। এনেও তুমি ধনী ঘৰৰ ছোৱালী হোৱা হ'লেও বেলেগ কথা। বোলে লগত যৌতুকীয়া সা সম্পত্তি বহুত আনিছা, তাৰ বিপদে আপদে তোমাৰ ঘৰখনে সহায় কৰিব পাৰিব, সেই বুলিও নাই। তুমি হ'লা অনাথ, হাতত কুটা এডাল নোহোৱাকৈ এইখন ঘৰত আহি বোৱাৰী হৈছাহি। গতিকে সিটো আৰু তোমাৰ ভৰসাত থাকিব নোৱাৰে, সি কাম কৰিবই লাগিব। আৰু শুনা, ঘৰৰ কাম কৰা বাইজনী এতিয়া প্ৰয়োজন নাই, কাৰণ তুমিও আহিলা। ঘৰত এনে বহি শুই থকাতকৈ ঘৰৰ কামখিনি তুমিয়ে কৰিবা। মই কাম কৰা বাইজনীক আহিবলৈ মানা কৰি দিছোঁ। আৰু লগতে আৰু এটা কথা, এইটো ৰুম ডাঙৰ বাবাৰ নাই যেতিয়া এই ৰুমটো লক হৈ থাকিব। তোমাৰ বাবে মই বাহিৰত এটা কোঠাৰ ব্যৱস্থা কৰিছোঁ, তুমি আজিৰ পৰা তাতেই থাকিবা। কিন্তু মা, আপুনি এনেকৈ কৈছে যে মই আপোনাৰ ডাঙৰ বাবাৰ পত্নী, গতিকে পত্নী হিচাপে তেখেতৰ কোঠাত মোৰ থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। মা কথা কৈছা এইবোৰ? ডাঙৰ বাবাই তোমাক পত্নীৰ স্থান দিছে, সেইবাবে ডাঙৰ বাবা থকালৈকে মই তোমাক এই কোঠাত থাকিব দিছিলোঁ। কিন্তু মই তোমাক বোৱাৰীৰ স্থান দিয়া নাই, আৰু ভৱিষ্যতে তোমাক যে মই বোৱাৰীৰ স্থান দিম সেইটো নাভাবিবা। গতিকে সি নাই যেতিয়া মই তোমাক এইটো কথা অকলে এৰি দিব নোৱাৰোঁ। এনেও দিয়াচোন, ইমান ডাঙৰ এটা কোঠাত থকা তোমাৰ জানো যোগ্যতা আছে? তুমি এনেকুৱা কোঠা আগতে দেখি পাইছিলা জানো? গতিকে মই ভাবোঁ মই যিটো কোঠা ব্যৱস্থা কৰিছোঁ সেইটোৱে তোমাৰ বাবে ভাল হ'ব। এইটো ৰুম মই লক কৰি দিম। সোনকালে সি ক'ত বস্তু বাহানি আছে উলিয়াই ল'বা। মই য'ত তোমাৰ বাবে আজৰাইছোঁ তাত থাকিব লাগিব তুমি। হ'ব দিয়ক মা, আপুনি যি ভাল দেখে কৰক, মোৰ কোনো আপত্তি নাই। মানুহজনৰ খবৰ এটাও নোপোৱা হ'লোঁ, মাতটো নুশুনা কিমান দিন যে হ'ল। মায়ে মোক মানুহজনৰ লগত কথাও পাতিবলৈ নিদিয়ে। ফোন কৰিলে তেওঁৱেই কথা পাতি মই শুই আছোঁ কিবা কৰি আছোঁ কৈ সামৰি থয়। কিয় বাৰু মোক এনেকুৱা কৰিছে? মোৰ মানুহজনৰ পৰা কিয় মোক আঁতৰাই ৰাখিছে? কি সুখ পাইছে মায়ে বাৰু? আৰু মায়ে ফোনত তেখেতক যিদৰেহে কয় যেন মোক ইয়াত ৰাজ সুখত ৰাখিছে, কিন্তু কিমান কষ্টত ৰাখিছে সেইটো মইহে জানিছোঁ। ইমান গেলা গৰমত মই এখন ফেন নথকা এটা কোঠাত শুবলগীয়া হৈছে। ৰাতিটো চটফটাই থাকোঁতেই যায়, পুৱাও সোনকালে উঠিব লাগে। উঠাৰ পৰা ৰাতি শোৱালৈকে 1 মিনিট সময় মই ৰ'বলৈ নাপাওঁ। সকলোৰে প্ৰয়োজনবোৰ পূৰ কৰোঁতে নিজৰ ফালে চাবলৈ আহৰিয়ে নাই। ইমানখিনি কৰাৰ পাছতো
ঘৰখনৰ মানুহে মোক এটা ভাল মাত দিব নোৱাৰে। মই ইমান বেয়া নে? কিয় ইমান বেয়া মই? বৃষ্টি, বৃষ্টি। মা গৈছো। মা কওকচোন, কি হ'ল বুলি সুধিব আহিছা যে? সময় কিমান হ'ল জানানে নাই? ইমান সময়ে চাহ একাপ খাবলৈ ৰখি থাকিব পাৰোঁ নেকি? চাহ একাপ দিব লাগে বুলি নাজানা? ইফালে বোৱাৰী দুজনী উঠিলে, তাহাঁতৰো গ্ৰীণ টি খাব হ'ল চাগে। ইমান সময় কি কৰি আছিলা হা? সময়ৰ বস্তু সময়ত দিব লাগে বুলি নাজানা নেকি তুমি? মই জানো মা সময় কিমান হ'ল, কিন্তু ইমান এখন ডাঙৰ ঘৰৰ সকলো কাম মই অকলেই কৰিব লাগে। ৰাতিপুৱা শুই উঠাৰ পৰা কামতেই লাগি আছোঁ। অকলে অকলে কৰিব লগাৰ বাবে কেতিয়াবা কিছুমান কাম দেৰি হৈ যায়। হ'ব দিয়ক, মই এতিয়া দিম বাৰু। হ'ব, মই তোমাক কামৰ হিচাপ বিচৰা নাই। এইখন ঘৰৰ বোৱাৰী হ'বলৈ আহিছিলা নহয়, কৰিব লাগিব কাম। আৰু তুমি এনেকো বিশ্বজয় কৰা নাই নহয়। ঘৰৰ কামকেইটাহে মাথো কৰিছা, তাতে ইমান কথা শুনাইছা যে। আৰু শুনা, যিমান যি হ'লেও আজিৰ পৰা কিন্তু সকলো বস্তু সময়মতে দিবলৈ চাবা। আজিৰ কথা কেতিয়াও যাতে চিঞৰি চিঞৰি তোমাক বস্তু বিচাৰিবলগীয়া নহয়। যোৱা সোনকালে মোৰ বাবেও চাহ কৰাগৈ আৰু বোৱাৰীহঁতৰ বাবেও গ্ৰীণ টি ৰেডি কৰাগৈ। তাহাঁতে চাগে ৰখিয়া আছে। ঠিক আছে মা, মই এতিয়া দিম ৰ'ব। এয়া কি, ইয়াতকৈও তোক বেছি মই অত্যাচাৰ কৰিম। তই ভাবিবই নোৱাৰ যে মই তোক কিমান বেছি অত্যাচাৰ কৰিব পাৰোঁ। এটা সময়ত তই নিজেই এইখন ঘৰ এৰি যাম বুলি ক'বই লাগিব। যেতিয়ালৈকে সেইটো দিন নাহে তেতিয়ালৈকে মই তোক এইদৰে অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰিয়েই যাম। ইফালে বিষ্ণুৱে ভাবি আছে মই বৃষ্টিক বহুত মৰম কৰিছোঁ, আৰু নাভাবিবইনো কিয়? সি ফোন কৰিলে মই যিহে তাক কথা কওঁ, সি তাৰ মনলৈ এনেকুৱা সন্দেহ কেতিয়াও নাহে। আৰু কেনেবাকৈ যদি বৃষ্টিয়ে তাক ফোন কৰি জনায়ো, সি কেতিয়াও তাইৰ কথা বিশ্বাস নকৰে। সেইখিনি বিশ্বাস মোৰ অন্তত বিষ্ণুৰ ওপৰত আছে। ভৰিখন ইমান বিষাইছে, পেলাবই পৰা নাই। কি যে লাগিলে ভৰিখনত, ইমান বিষাইছে। ইফালে পাৰ্টি এটা আছিল, তাতো যাম বুলি ভাবিছিলোঁ। এতিয়া কেনেকৈ যাম বাৰু? আইঅ ইমান বিষাইছে। মাজু বোৱাৰী। মা কি হ'ল তোমাৰ? এইদৰে মুড অফ কৰি ৰুমতে আছা যে, গাটো বেয়া নেকি তোমাৰ? মা গাটো বেয়া মানে ৰাতিপুৱা হঠাতে কি হ'ল জানো, ভৰিখন ইমান বিষাইছে, পেলাবই পৰা নাই। ইফালে মোৰ লগৰ এজনী বাৰ্থডে পাৰ্টি এটাও আছিল, তাতো যাব লাগে। এতিয়া মোৰ ভৰিখন ইমান বিষাইছে, মই কি কৰিম মা? মাৰ যদি ৰাতিপুৱাৰ পৰা ভৰি বিষাই আছে, তুমি মোক ক'ব লাগে ন? এইদৰে কিয় বিষতে থাকিব লাগে? ব'লা ডক্টৰৰ ওচৰৰ পৰা আনোগৈ। নাই মা, মই ডক্টৰৰ ওচৰলৈ নাযাওঁ। মোৰ ডক্টৰৰ ওচৰলৈ যাবলৈ বৰ ভয় লাগে। মই এইদৰে বিষতে থাকিম, মই নাযাওঁ দেই। তেনেকৈ ক'লে কেনেকৈ হ'ব বাৰু? পাছত মাজুৱে ভাবিব মইহে তোমাক ডক্টৰৰ ওচৰলৈ নিনিলোঁ বুলি। মই তোমালোকক মৰম নকৰোঁ বুলিয়ে ভাবিব। ব'লা বোৱাৰী, মই তোমাক হস্পিটেললৈ লৈ যাওঁ। নাই মা, তেওঁ আপোনাক তেনেকৈ নাভাবে। সি ফোন মোক কৰিছিলে, সিও মোক ডক্টৰৰ ওচৰত যোৱাৰ কথা কৈছিল। মই তাকো কৈছোঁ যে মই ডক্টৰৰ ওচৰত নাযাওঁ। ৰ'বা, মই বৃষ্টিকে মাত দিওঁ। তাই তোমাৰ ভৰি দুখন অকণমান পিটিকি দিলে তুমি অকণমান ভাল পাবা বিষটো। মা এইটোৱে বেষ্ট আইডিয়া। তাই মোৰ ভৰি দুখন পিটিকি দিলেই মই ভাল পাম। বৃষ্টি, বৃষ্টি, এইফালে আহাচোন। মা কওকচোন। মাতিছিলোঁ। মাজু বোৱাৰীৰ ভৰি দুখন বিষ হৈছে, অকণমান মালিচ কৰি দিয়াচোন তুমি। কিন্তু মা, মই ভাত বনাবলৈ লৈছিলোঁ, আকৌ সময়মতে ভাত খাবলৈ নাপালে তাতো আপোনালোকে কথা শুনাব নহয়। এতিয়া আকৌ মই ভৰি পিটিকাত কেনেকৈ লাগিম? কামবোৰ খৰধৰকৈ কৰিলে সময়মতে সকলো হ'ব। একো নহয়, কামত কৰিবা বাৰু। এতিয়া এই বোৱাৰীৰ ভৰি দুখন পিটিকি দিয়া। তাই বেচেৰীয়ে বৰ কষ্ট পাইছে বিষত। এনেকৈ কষ্ট পাই থাকিলে মনবোৰ ভাল নালাগে। সোনকালে পিটিকি দিয়া। হ'ব মা। আৰু তুমিও শুনা, এতিয়া ভৰি দুখন পিটিকি দিয়াৰ পাছতো যদি বিষটো ভাল নোপোৱা, তেতিয়া কিন্তু ডক্টৰৰ ওচৰলৈ যাব লাগিব আকৌ দেই। এইদৰে বিষ কৰি ভৰিটো কষ্ট খাই থাকিলে কেনেকৈ হ'ব কোৱাচোন? তুমি নিজেহে বেছি কষ্ট পাবা। গতিকে ভাল নাপালে ডক্টৰৰ ওচৰলৈ লৈ যাম। হ'ব বাৰু মা। আৰোহী কোৱাচোন, আজি দুপৰীয়া আহাৰ খাবলৈ পামনে? কিমান আৰু ৰখি থাকিম খাম বুলি? ইফালে ইমান ভোক লাগিছে। তুমি অহাৰ পৰাই ঘৰখনত খোৱাৰ টাইম টেবুলেই সলনি হৈ গৈছে। এনেকৈ হ'লে নহ'ব, বুজিছা? কিবা এটা দায়িত্ব ল'লে ভালকৈ কৰিব লাগে বুলি নাজানা নেকি? মই সময়মতে বনাবলৈ আহিছিলোঁ আৰোহী, কিন্তু জিলমিলৰ ভৰিখন বিষোৱাৰ বাবে মায়ে মোক তাইৰ ভৰি মালিচ কৰিবলৈ লগালে। তাইৰ ভৰি মালিচ কৰি থাকোঁতে তাতে সময় ভালেকণ গ'ল। আকৌ আহি লৰা ধপৰাকৈ ভাতত লাগিছোঁহি। এটা কথা নহয় আৰোহী, এইদৰে মোৰ ওপৰত চিঞৰ বাখৰ কৰাতকৈ তোমাৰোতো হাত ভৰি আছে। তুমি নিজে জানো নিজৰ বাবে কিবা এটা যোগাৰ কৰি ল'ব নোৱাৰা? ইমান গৰম, কেনেকৈ কষ্টত মই সকলোৰে কামখিনি সময়মতে কৰিছোঁ একমাত্ৰ মই জানো। অন্ততঃ মোক এটা কামত সহায় কৰি দিলেও মই অকণমান ভাল পাওঁ, তোমালোকে তাকো নকৰা। কিয় তোমালোকে বাৰু মোক বুজি নোপোৱা? বাহ, তোমাৰ দেখোন বেছ সাহস বাঢ়িছে। সিদিনা এইখন ঘৰলৈ আহি আজি তুমি মোক কাম কৰিবলৈ অৰ্ডাৰ দিব পৰা হ'লা। যিটো কাম শাহুৱে মোক কৰিবলৈ আজিলৈকে সাহস কৰিব পৰা নাই, সেইটো কাম কৰিবলৈ তুমি সাহস কৰিছা।
তুমি পাহৰি নাযাবা মই কিমান ধনী ঘৰৰ ছোৱালী। মোৰ ঘৰত 2-3টা কাম কৰা মানুহ আছে। মোৰ ঘৰৰ কাম কৰাৰ অভ্যাস নাই। আৰু মই তোমাৰ দৰে এইখন ঘৰলৈ হাতত কুটা এডাল লৈ নহাকৈ থকা নাই। মই এইখন ঘৰলৈ কিমান সা সম্পত্তি আনিছোঁ যৌতুকত মায়ে জানে। গতিকে তুমি এইদৰে মোক কামৰ অৰ্ডাৰ দিব নোৱাৰা, বুজিলা? তুমি ভিক্ষাৰী ঘৰৰ ছোৱালী, গতিকে তুমি এইবোৰ কাম কৰিব পাৰিবা আৰু কৰিবাও। আৰু শুনা, তুমি আমাক একো টেষ্টি খানা বনাই খুওৱা নাই, বুজিলা? ইমান ডাঙৰ ডাঙৰ কথা নক'বা। গৰমত বনাইছা কি হ'ল, কিন্তু যিখিনি বনাইছা নেখালে নহয় বাবে খাওঁ। টেষ্টি বোলা বস্তুটো একেবাৰে নাই। তুমি কেৱল গাঁৱলীয়া খাদ্যবোৰহে ৰান্ধিব জানা, তাৰ বাহিৰে একো ৰান্ধিব নাজানা। হয় দিয়া আৰোহী, তোমালোক ধনী ঘৰৰ ছোৱালী, সেইবাবে তোমালোকে দুখীয়া মানুহৰ মূল্যই বুজি নোপোৱা। তোমালোকে দুখীয়া মানুহৰ দুখ কষ্ট পায় বুলি সেইটো অনুভৱ কৰিব নোৱাৰা। আচলতে তোমালোকে দুখীয়া মানুহবিলাকক যন্ত্ৰ বুলি ভাবা। এবাৰ ভাবি চাইছানে, এই ইমান গৰমত মোৰ কোঠাটোত ফেন এখনো নাই। দিনৰ দিনটো এইদৰে ৰ'দে বতাহে কাম কৰি কৰি ৰাতি মই অকণমান শান্তিৰে শুবও নোৱাৰোঁ। তাৰ পাছতো পুৱা সোনকালে উঠি তোমালোক সকলোৰে বাবে মই বিধে বিধে ৰান্ধিব লাগে। আৰু তোমালোকেতো ভালদৰে জানা মই গাঁৱৰ ছোৱালী, এইদৰে ফাষ্টফুড জাতীয় খাদ্য মই ভালকৈ ৰান্ধিব নাজানো। তাৰ পাছতো মই চেষ্টা কৰোঁ তোমালোকৰ মুখত জুতি লগাকৈ ৰান্ধিবলৈ। ইমানৰ পাছতো যদি মই তোমালোকক সন্তুষ্ট কৰিব পৰা নাই, মোৰ গাত কি দুখ কোৱা? কি হ'ল ঘৰখনত ইমান কিহৰ হুলস্থুল? চাওকচোন মা, বৌয়ে মোক কি কৈছে? বৌয়ে মোক ৰন্ধা বঢ়া কৰিবলৈ কৈছে, এইখন ঘৰত কাম কৰিবলৈ অৰ্ডাৰ দিছে। মই বোলে এইখন ঘৰত কাম নকৰাকৈ খাইছোঁ। মোৰ এইখন ঘৰত সন্মানেই নোহোৱা হ'ল। কি দুটকীয়া এইজনীৰ ইমান সাহস? বৃষ্টি, তুমি মোৰ বোৱাৰীকেইজনীক এইদৰে কথা ক'বলৈ ক'ত সাহস পালা? এইখন ঘৰত থাকিবলৈ দিছোঁ বুলি নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবিছা নেকি? এইদৰে মোৰ বোৱাৰী দুজনীক তুমি অৰ্ডাৰ দিব নোৱাৰা। এইখন ঘৰত তাহাঁতে কাম আগতেও কৰা নাই, আগলৈও নকৰে। যিমান যি কৰিব লাগিব তুমিয়ে কৰিব লাগিব। আৰু সি অকণমান বেছিকৈ কৈছে। মই তাইক কাম কৰিবলৈ অৰ্ডাৰ দিয়া নাই, মাত্ৰ মই এটাই কৈছিলোঁ যে মোৰ ভাত বনোৱা অকণমান দেৰি হৈছে। যদি তাহাঁতেও অকণমান মোক সহায় কৰি দিলে হয়, তেতিয়া মই সময়মতে সকলোৰে বস্তুবোৰ যোগাৰ দিব পাৰিলোহেঁতেন। তাতকৈ বেছি মই একো কোৱা নাই। আৰু মা, আপোনাৰ দুজনীয়ে বোৱাৰী নেকি? ময়োতো আপোনাৰে বোৱাৰী। দুগৰাকী বোৱাৰীক ইমান আদৰ সাদৰত ৰাখিব পাৰিছে, কিন্তু মোক এইখন ঘৰত এজনী চাকৰণীতকৈও তলত ৰাখিছে। ইমান ভেদভাৱ কিয় মা? কেৱল মাত্ৰ মই দুখীয়া ঘৰৰ পৰা অহাৰ বাবেই আপুনি মোক ইমান কঠোৰ দৃষ্টিৰে কিয় চাই মা? আনৰ পাছতো যে তোমাক মই এইখন ঘৰত ৰাখিছোঁ, সেয়াই যথেষ্ট বুলি ভাবিবা। আৰু তোমাক মই কৈছিলোঁৱেই যে তোমাক মই মোৰ বোৱাৰীৰ স্থান কেতিয়াও দিব নোৱাৰোঁ। গতিকে মই তোমাক বোৱাৰী বুলি ভবা নাই, এইখন ঘৰৰ এজনী কাম কৰা মানুহ হিচাপেহে ভাবি আহিছোঁ। গতিকে মোৰ পৰা ইয়াতকৈ আৰু বেছি একো ভাল আশা নকৰিবা। আজিয়ে মই তোমাক লাষ্ট এণ্ড ফাৰ্ষ্ট ৱাৰ্ণিং দিছোঁ, এইদৰে মোৰ দুজনী বোৱাৰীক তুমি কাম কৰিবলৈ অৰ্ডাৰ নিদিবা। এইখন ঘৰৰ সকলো কাম কৰাৰ দায়িত্ব, সকলোৰে প্ৰয়োজন পূৰোৱাৰ দায়িত্ব কেৱল মাত্ৰ তোমাৰ। গতিকে নিজৰ দায়িত্ব ভালদৰে পালন কৰি যোৱা, যদিহে এইখন ঘৰত থকাৰ ইচ্ছা আছে। নহ'লে ঘৰৰ দুৱাৰ খোলা আছে, তুমি ওলাই যাব পাৰিবা। নাই নাই মা, মই যিমান কষ্ট খালেও এইখন ঘৰতে থাকিব লাগিব। এইখন ঘৰলৈ বিয়া হৈ আহিলোঁ যেতিয়া এইখনেই মোৰ ঘৰ। গতিকে আপোনালোকে মোক বেয়া পালেও কষ্ট দিলেও মই সকলো কষ্ট সহ্য কৰি এইখন ঘৰতে থাকিম। হ'ব দিয়ক, আজিৰ পৰা মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। ঝিলমিল আৰোহী, বহুত বেছি গৰম পৰিছে ন? ফেনৰ হাৱাই একো কামেই নিদিয়া হৈছে। মই ভাবিছোঁ আমাৰ তিনিওজনী ৰুমত আকৌ নতুনকৈ এটা AC কানেকশ্যন কৰাই লওঁ। বেয়া হ'ব নেকি বাৰু? নাই মা, ভালেই হ'ব। মইতো ঘৰতে ক'ম বুলি ভাবিছিলোঁ মোক AC এটা দিবৰ বাবে। মই আৰু আৰোহীয়ে কথাটো আলোচনা কৰিছিলোঁৱেই, কিন্তু আপুনি যদি অনাৰ কথা ভাবিছে তেতিয়া ভালেই হ'ব। ঘৰত নক'লেও হ'ব আৰু। মা, গৰমটো যে ইমান বেছি পৰিছে, এইদৰে চাদৰ মেখেলা পিন্ধি থকাটোৱে কষ্টকৰ হৈ পৰিছে। AC এটা লাগিলে থাকি শান্তি পাম। মা, আনিম বুলি ভাবিছে যদি সোনকালেই আনকচোন। হ'ব দিয়া, চিন্তা নকৰিবা। মোৰ বোৱাৰী দুজনীক যদি ইমান গৰমত AC এটা আনি দিব নোৱাৰোঁ, তেতিয়াহ'লে ইমানখিনি টকা থাকিনো কি লাভ? তোমালোকক বস্তু কিনি দিবৰ বাবে মই চিন্তা নকৰোঁ নহয়। টকাবোৰনো এনেই সাঁচি ৰাখি কি লাভ হ'ব নহয়নে? মই আজিয়ে যাম ৰ'বা, মই AC 3টা চাই আহিবগৈ লাগিব। ক্ষমা কৰিব, মাজতে মাত দিলোঁ। মই শুনা পালোঁ আপোনালোকৰ বাবে আপোনালোকে AC আনিব। বেয়া নাপায় যদি মোলৈ এখন ফেনকে আনি দিব নেকি? দিনৰ দিনটো ঘৰৰ কাম কৰি তেতিয়া অন্ততঃ ৰাতি মই শান্তিৰে শুব পাৰিম। নহ'লে ইমান গৰম বেছি পৰিছে, মোৰ ৰুমটোত থাকিবলৈ কষ্ট হৈ পৰিছে। ৰাতি ভালকৈ টোপনিয়েই নাহে। আইঅ' মোৰ গোসানীজনী, তাই কষ্টত শুবই পৰা নাই। ঘৰত কেইখন ফেনৰ হাৱাত শুইছিলা হা? ইয়াত আহি যে ফেন লগাটো হৈ পৰি ঘৰত যেনেকৈ আছিলা ইয়াতো তেনেকৈয়ে থাকা। ইয়াত আকৌ ৰাজভোগ বিচাৰিলে নহ'ব নহয়। আৰু মোৰ এইবোৰ ফেন চেন কিনিবলৈ হাতত ইমান পইচা নাই, আৰু আমাৰ ঘৰত পইচাৰ গছ নাই নহয় লাগ বুলিলে বস্তু আনিবলৈ। কিন্তু মা, এতিয়াতো আপুনি আৰোহী আৰু জিলমিলক কৈছিলে যে আপোনাৰ হাতত পইচাৰ অভাৱ নাই। মই ফেনখন আনিবলৈ গ'লোতে আপোনাৰ হাতত টকা নোহোৱা হৈ গ'ল। আৰু আপোনাৰ হাতত যদি সঁচাকৈ টকা নাই, তেতিয়াহ'লে বিষ্ণুকে মই ক'ম, সিয়ে টকা কেইটামান দিলে মই ফেন এখন আনি ল'ব পাৰিম।
দাদাক আকৌ ফেনৰ বাবে পইচা বিচাৰি তুমি কি বুজাব বিচাৰিছা? মানে তুমি এচিত থকা ৰুমটোত নাই, বাহিৰত মায়ে তোমাক কষ্ট দেখিছে, তুমি মাৰ কথা ক'বলৈ বিচাৰিছা? তুমিও কম টেঙৰ নহয় দেই। গাঁৱলীয়া ভূতবিলাক সঁচাকৈ ইমান যে টেঙৰ থাকে। এতিয়া মানে দাদাৰ চকুত আমাৰ সকলোকে বেয়া কৰিবলৈ চিন্তা কৰিছা নেকি? মা দেখিছে আপোনাৰ ডাঙৰ বাৰীৰ কাম, আপোনাৰ কৰ্মকাণ্ডখিনি মানে দাদাৰ আগত তাই কৈ দিব বিচাৰিছে। তাইক ক'বলৈ সুবিধা পাব ক'ত? তাইক মই মোবাইল দিলেহে পাব। আৰু শুনা, কেনেবাকৈ কথা পাতিবলৈ সুবিধা পালেও এইবোৰ কথা যাতে কেতিয়াও নোকোৱা। কি ফেন আনিবলৈ আকৌ তাৰ পৰা পইচা ল'ব লাগে? নালাগে, এইবিলাক কথা তাক ক'ব নালাগে। তুমি যেনেকৈ আছা তেনেকৈ থাকা। গৰম দিন আৰু কেইটানো থাকিব, কেইদিনমানৰ পাছতে ঠাণ্ডা আহিবই, তেতিয়া শান্তিৰে থাকিব পাৰিবা। এই কেইদিনৰ বাবে পইচাবোৰ অযথা খৰচ নকৰোঁ। হয় দিয়ক, ঠাণ্ডা দিন আহিব এতিয়া। বাৰু আপোনালোকে সুখত থাকক। মই দুখীয়া ঘৰৰ যেতিয়া সুখৰ আশা কৰাটোৱেই ভুল। পোহাৰ পৰা মোৰ গাটো ইমান বেয়া, কিন্তু এজনী বোৱাৰীয়েও বাৰু মোৰ খবৰ এটা ল'ব নোৱাৰেনে? ইমান সময় ৰুমতে সোমাই আছোঁ। আনদিনা হ'লে মই এনেকৈ ৰুমত সোমাই নাথাকোঁ। এজনী বোৱাৰীয়েও বাৰু মোৰ কথাটো লক্ষ্য কৰিব নাপায়নে? মা, অ' মা, মই আপুনি চাহ খাবলৈ যাব বুলি ৰখি থাকিলোঁ, চাহ খাবলৈকো নগ'লে। বোকা চাহ ঠাণ্ডাই হৈ গ'ল। এইদৰে আজি ৰুমতে সোমাই আছে যে কিয়? আপোনাৰ গা চা বেয়া নেকি? অঁ, মোৰ আজি পুৱাৰে পৰা গাটো বহুত জ্বৰ উঠি আছে, সেইবাবে মই যাবই পৰা নাই। হয় নেকি মা? আপোনাৰ আকৌ এনেকুৱা হৈছে বুলি মই ভবা নাই নহয়। মোৰ চিন্তা লাগিছে আপুনি ইমান দেৰি তালৈ নোযোৱা দেখি। বাৰু ৰ'ব, মই চাহকাপ ইয়ালৈকে লৈ আহোঁ, আৰু লগতে মই আপোনাৰ মূৰত দিবৰ বাবে ৰুমাল এখনো তিয়াই আনো। আপুনি অকণমান ৰ'ব দেই। আৰু শুনাচোন, লগতে জিলমিল আৰু আৰোহীকো মোক গা বেয়া বুলি কৈ দিবা। বেচেৰি দুজনীয়ে গমেই পোৱা নাই মোৰ গা বেয়া বুলি। যোৱা। ঠিক আছে বাৰু, মই খবৰটো দি দিম দিয়ক। আপুনি বোলে মাতিছিলে? বৌয়ে ক'লে। অঁ বোৱাৰী, ৰাতিপুৱাৰে পৰা মোৰ গাটো বৰ জ্বৰ। মোৰ ইমানেই জ্বৰ উঠিছে, কি ক'ম তোমালোকক। গাবোৰো বৰ বিষাইছে। আহাচোন ওচৰতে বহাহি, অকলে বহি বহি আমনিয়ে লাগিছে মোৰ। এইবোৰ আপুনি কি কথা কৈছে? আপোনাৰ জ্বৰ, ইমান জ্বৰ হৈ থকা মানুহজনী ওচৰলৈ আমি কেনেকৈ যাম? মা, আৰোহীয়ে ঠিকেই কৈছে। এনেকৈ গা বেয়া হোৱা মানুহৰ গাত বীজাণু থাকে। মা, এতিয়া আপোনাৰো গা বেয়া হৈছে নহয়, আপোনাৰ গাতো বীজাণু আছে। আমি যদি আপোনাৰ সংস্পৰ্শলৈ যাওঁ, সেই বীজাণুৱে আমাক আক্ৰমণ কৰিব। মিছাতে এনেদৰে জানি শুনিও আমি বেমাৰ চপাই দিব নোৱাৰোঁ নহয়। গতিকে আপোনাৰ ওচৰলৈ আজি আমি যাব নোৱাৰোঁ, আৰু এই ৰুমটোতো আমি বেছি সময় থাকিব নোৱাৰোঁ। আপোনাৰ যেতিয়া গা ভাল হ'ব, তেতিয়াহে আমি আপোনাৰ ওচৰলৈ আহিম। বেয়া নাপাব। এয়া কি, মোৰ ইমান গা বেয়া বুলি জানিও তাহাঁতে মোৰ গাত হাতটো দি চোৱাৰ বাদেই দিওঁ। মোৰ ওচৰলৈ আহিবলৈ ভয় কৰিলে। কিজানি মোৰ গাৰ বেমাৰ এহেঁতৰ গালৈ যায়। কিন্তু এই দুজনী বোৱাৰীক মই মোৰ নিজৰ ছোৱালীতকৈ বেছি মৰম কৰিছিলোঁ। এহেঁতে মোৰ মৰমৰ মূল্য এয়াই দিলেনে বাৰু? মই আজি সঁচাকৈ বৰ আঘাত পাইছোঁ মনটোত। আৰোহী, আৰোহী, জিলমিল, চাওঁ এইফালে আহাচোন। অঁ মা, মাতিছিলে। অঁ বোৱাৰীহঁত, মই আৰু বৃষ্টি বজাৰৰ ফালে ওলাই যাওঁ। তাইক কিছুমান প্ৰয়োজনীয় সামগ্ৰী কিনি দিব লাগে। তোমালোক দুইজনী ঘৰতে থাকিবা। আমাৰ হয়তো উভতি আহোঁতে অকণমান পলমো হ'ব পাৰে। আপুনি বজাৰলৈ যায় ঠিকে আছে বাৰু, কিন্তু এই বৌক লৈ আপুনি বজাৰলৈ যায়? অঁ মা, কথাটো শুনিয়েই কিবা হজম হোৱা নাই। যিজনী বোৱাৰী দুখীয়া ঘৰৰ পৰা অহাৰ বাবে আপুনি আজিলৈকে বোৱাৰীৰ স্থানেই দিব পৰা নাই, সেই দুখীয়া ঘৰৰ ছোৱালীজনীক লৈ আজি আপুনি বজাৰলৈ যায়? আপুনি অসুস্থ হৈ আছে নেকি মা? মই অসুস্থ আছিলোঁ, কিন্তু বৰ্তমান মই সুস্থ। এতিয়া মই আগৰ কৰি অহা ভুলবোৰ বুজি পাইছোঁ। মই মানুহ চিনিব পৰা হৈছোঁ। সেইবাবে মই মোৰ ডাঙৰ বোৱাৰীক আজি লৈ বজাৰলৈ যাম। আপুনি আজি হঠাৎ এইদৰে কথা কৈছে যে? আৰু এতিয়া যদি বৌক আপোনাৰ লগত বজাৰলৈ লৈ যায়, ঘৰৰ কামবোৰ কি হ'ব? ঘৰত এখন গোটেই কামখিনি তেনেকৈ পৰি আছে। ঘৰৰ কামখিনি কেৱল বৃষ্টিয়ে যে কৰিব, তাই কিবা ঠিকা লৈ থৈছে নেকি? এইখন ঘৰৰ বোৱাৰী কেৱল বৃষ্টিয়ে নহয়, তোমালোক দুজনীও এইখন ঘৰৰ এজনী এজনী বোৱাৰী। গতিকে বোৱাৰী হিচাপে এই ঘৰখনৰ কাম কৰাৰ দায়িত্ব তোমালোকৰো আছে। আৰু এতিয়াৰ পৰা সকলোৱে নিজৰ নিজৰ কাম নিজে নিজেই কৰিব। কোনো কাৰো বাবে ইয়াত চাকৰ নাই, বুজিলা? কিন্তু মা, আপুনি হঠাৎ এইদৰে ৰূপ সলালে যে? ইমান পৰিৱৰ্তন কিয়? বৌয়ে নিশ্চয় আপোনাক কিবা ক'লা যাদু কৰিলে, যাৰ বাবে আপুনি এতিয়া বৌক দেখিব পৰা হৈছে আৰু আমাৰ দুজনীক দেখিব নোৱাৰা হৈছে। মা পাহৰি গ'ল নেকি? বৌ অনাথ, বৌ বহুত দুখীয়া ঘৰৰ ছোৱালী হয়। তাই আমাৰ ঘৰখনৰ লগত একেবাৰে নিমিলে। ইয়াৰ পাছতো, সকলো জনাৰ পাছতো আপুনি কিয় তাইক আঁকোৱালি লৈছে? তুমি মনে মনে থাকা। কি ভাল কি বেয়া তুমি মোক শিকাব নালাগে। মই তোমাৰ শাহু, তুমি মোৰ শাহু নোহোৱা। মই যে আগতে কিমান ভাল কাম কৰিছোঁ, কিমান বেয়া কাম কৰিছোঁ, মই এতিয়াহে বুজি পাইছোঁ। মই কৰি অহা ভুলবোৰৰ বাবে মই নিজে অনুতপ্ত। গতিকে মই আৰু ভুল কৰিব নোৱাৰোঁ। আৰু তুমি কৈছা মই ৰূপ সলোৱা কথা, বোৱাৰীয়ে ক'লা যাদু কৰাৰ কথা। এইবিলাক অন্ধবিশ্বাস আজিৰ যুগত শোভা নাপায়। আৰু তোমালোকৰ দৰে পঢ়া শুনা কৰা ছোৱালী এজনীৰ মুখত এইবোৰ যে একেবাৰে শুনিবলৈ শুৱনি নহয়। আৰু শুনা, তোমালোকক মই বেয়া পোৱা নাছিলোঁ। সেইদিনা মোৰ গা বেয়া হ'ল,
মই যিজনীক বোৱাৰীক ইমান অত্যাচাৰ কৰিলোঁ সেই বোৱাৰীজনীয়ে দিনে ৰাতিয়ে মই সুস্থ হোৱালৈকে মোৰ পাছ নেৰিলে। তাই এবাৰো নাভাবিলে যে মোৰ লগত এইদৰে লেটিপেটি কৰি থাকিলে তাই গালৈ মোৰ বীজাণু যাব। কিন্তু তোমালোক দুজনীক মই বোৱাৰী নহয় নিজৰ ছোৱালীতকৈ বেছি মৰম কৰিছিলোঁ। তাৰ পাছতো তোমালোকে মোৰ প্ৰতিপাল কৰাটো দূৰৰে কথা, মোৰ ৰুমলৈ যাবলৈ ভয় কৰিলা তোমালোকৰ গালৈ বেমাৰ বাগৰে বুলি। মই ভালদৰে বুজি পালোঁ তোমালোকে মোৰ মৰম কিমান বুজি পোৱা। আচলতে মোৰ লগত এইদৰে কথাৰ সুৰ মিলাই কাম কৰাৰ এলাহত আৰামত খাবলৈ তোমালোকে মোক ফুচুলাই আছিলা। কিন্তু এতিয়া মোৰ চকু খোল খালে, মই বুজি পালোঁ। এতিয়াৰ পৰা বৃষ্টিক মই মোৰ নিজৰ বোৱাৰী হিচাপে আঁকোৱালি লৈছোঁ আৰু তাই এতিয়া এইখন ঘৰৰ ডাঙৰ বোৱাৰী। গতিকে তোমালোকে কিবা কৰিবলগীয়া থাকিলে বৌক সুধিব লাগিব। মই থাকিলে মোকেই সুধিবা, যদি মই নাথাকোঁ তেতিয়া বৌৰ পাৰ্মিশ্যন লৈহে যিকোনো কাম কৰিব পাৰিবা। আপুনি ভাবিলে কেনেকৈ মা যে এই দুটকীয়া এজনীৰ কথাত আমি উঠা বহা কৰিম বুলি? আপোনাৰ কথা শুনিলোঁ বুলিয়ে সকলোৰে কথাত উঠা বহা কৰিব নোৱাৰোঁ নহয়। এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ হয়, এইখন ঘৰৰ বোৱাৰী, সেই বুলিয়েই আমাৰ স্বাধীনতা বিসৰ্জন দি এইখন ঘৰত বোৱাৰী হ'বলৈ অহা নাই। আপোনালোকৰ লগত কোনো চুক্তিত স্বাক্ষৰ কৰি থোৱা নাই যে এইখন ঘৰত বোৱাৰী হ'বলৈ হ'লে আপোনাৰ কথামতে উঠা বহা কৰিব লাগিব। গতিকে মোৰ পৰা যে এইটো কেতিয়াও আশা নকৰিব। মই আগৰ পৰা এইখন ঘৰত নিজৰ স্বাধীনমতে চলি আহিছোঁ, আগলৈকো চলি যাম। কাৰোৰ কথাত উঠা বহা কৰিবলৈ মই কাৰো চাবি দিয়া পুতলা নহয়। আৰোহীৰ কথাত ময়ো একমত, ময়ো আপোনাৰ চাবি দিয়া পুতলা নহয় আপোনাৰ কথামতে উঠা বহা কৰিবলৈ। আমি নিজৰ মন মৰ্জিমতেহে কাম কৰিম, কাৰো কথা দিয়াত উঠা বহা কৰিবলৈ নাই। মোৰেই ভুল, যিবোৰ কাম আগতেই কৰিব লাগিছিল সেইবোৰ কাম মোৰ কৰা নহ'ল। তেতিয়া মোৰ চকু বন্ধ আছিল, এতিয়া বহুত পলম হৈ গ'ল। সেইবাবে তোমালোকৰ দৰে দুজনী বোৱাৰীৰ পৰা মই এইদৰে কথা শুনিবলগীয়া হৈছে। ডাঙৰ বাবা এনেকুৱা নাছিল কাপোৰ ষ্টেণ্ডাৰ্ড পিন্ধিলেই মানুহ ষ্টেণ্ডাৰ্ড নহয়। সঁচাকৈ তোমালোকৰ কাপোৰবোৰহে ষ্টেণ্ডাৰ্ড, কিন্তু তোমালোকৰ চিন্তাধাৰা সংস্কাৰ এইবিলাক একেবাৰে ষ্টেণ্ডাৰ্ড নহয়। কিন্তু বৃষ্টি হ'ব পাৰে দুখীয়া ঘৰৰ, তাই পিন্ধিব পাৰে সাধাৰণ কাপোৰ, কিন্তু তাইৰ চিন্তাধাৰা, তাইৰ মানসিকতা, তাইৰ সংস্কাৰ তোমালোকতকৈ বহুত গুণ ওপৰত। আজি মই নিজকে বহুত সৌভাগ্যৱতী বুলি ভাবিছোঁ, যাৰ বাবে বৃষ্টিৰ দৰে এজনী লক্ষ্মী বোৱাৰী মোৰ ঘৰত পাইছোঁ। মই বৃষ্টিক লৈ বহুত সুখী। তোমালোকৰ ৰূপ, তোমালোকৰ অহংকাৰ মই এতিয়াহে চিনি পাইছোঁ। মই মানুহ চিনিবলৈকে শিকা নাছিলোঁ। হ'ব, যাৰ যি খুচি কৰি থাকা, কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকৰ পৰা যাতে মোৰ বোৱাৰীজনীৰ কোনো অসুবিধা নহয়। মা, ডাঙৰ বোৱাৰী, মোক ক্ষমা কৰি দিবা। মই মানুহ চিনাত ভুল কৰিছিলোঁ আৰু মই তোমাক দুখীয়া ঘৰৰ বুলি বহুত বেছি কষ্ট দিলোঁ। মই কৰি অহা ভুলৰ বাবে নিজে অনুতপ্ত। সময় থাকোঁতেই মই কৰা ভুলখিনি মই প্ৰায়শ্চিত্ত কৰিব বিচাৰোঁ। গতিকে মাজনী, নিজৰ মা বুলি ভাবি তুমি মোক এবাৰ সুযোগ দিয়া। মই কৰি অহা ব্যৱহাৰবোৰ তুমি পাহৰি যোৱা। আপুনি এইবোৰ কি কৈছে? সৰুতে মা দেউতাৰ মৰম নাপালোঁ। এইখন ঘৰলৈ আহিয়ে মই আপোনাক মোৰ নিজৰ মাৰ স্থান দিছিলোঁ। গতিকে নিজৰ মাকক জানো জীয়েকে বেয়া পাব পাৰে? নিজৰ জীয়েকক মাকে গালি পাৰিবই, এইটো কোনো অসাধাৰণ কথা নহয়। গতিকে মা, মই এইবোৰ কথালৈ একেবাৰে ধৰি থকা নাই। হ'ব দিয়ক, আপুনি যে মোক বোৱাৰীৰ স্থান দিছে তাতেই মই বহুত বেছি সুখী। হ'ব দিয়া বোৱাৰী, যি বেয়া হ'বলগীয়া আছিল হৈ গ'ল। এতিয়াৰ পৰা আৰু তোমাৰ লগত কেতিয়াও বেয়া নহয়। ব'লা আমি বজাৰলৈ যাওঁ। আমাৰ ঘৰত আছে নহয় ষ্টেণ্ডাৰ্ড বোৱাৰী কেইজনমান, তাহাঁতৰ লগত মিলোৱাকৈ কেইযোৰমান ড্ৰেছ কিনি আনোগৈ। লগতে তোমাৰ ৰুমটোতো বহুত যাৱতীয় সা সামগ্ৰী দিবলগীয়া আছে। আমি দুয়োজনীয়ে বজাৰ কৰি আনোগৈ ব'লা। ব'লক মা।